এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা। এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই। তুমি নাথাকিলে কিনো কৰোঁ ভাবি পোৱা নাই। তেজত ইমান বেয়াকৈ সোমোৱাই ল'লোঁ, মানে এনেকুৱা এটা চুক নাই বোলো দাদাক সোমোৱাই থোৱা নাই। তেতিয়া মই এটা কনচেপ্ট আহি গ'ল যে মই এতিয়া মুছলিম ল'ৰা হয় যে মই মুছলিমক বেয়া পাওঁ বা হিন্দুখনিক বেয়া পাওঁ সেইটো নহয়। মানে মই মুছলিমকো ভাল পাওঁ, হিন্দুকো ভাল পাওঁ, মই সকলো মানে জাতিকে মই ভাল পাব লাগিব নাম্বাৰ 1। যিহেতু মই মুছলিম ল'ৰা হয় সেইটো কাৰণে মোৰ নামটো ইমদাদ আৰু প্ৰতিমটো হৈছে হিন্দু মানুহৰ নাম। শেষ বিদায় জনালোঁ তোমাক উভতি নহাৰ বাটে, হেঁপাহ আছিল লগ পোৱাৰ তোমাক প্ৰাণ ভৰি চাবলৈ, কলিজাৰ মাজতে ৰাখিছোঁ তোমাকে আঁতৰি যাবলৈ নিদিবা দূৰণিলে। তো ইমান বেয়াকৈ সিহঁতৰ শাস্তি হওক, একদম ডাইৰেক্ট কৈছোঁ, একদম চিধাকৈ কৈছোঁ। দাদাই কৈছিলে যে চিধা মানুহ চিধা কথা কওঁ। চৰকাৰে যি শাস্তি প্ৰদান কৰিছে সেইটো নহয়, জনসাধাৰণৰ মতে শাস্তি দিব লাগিব, কিন্তু একদম এৰি যাব নোৱাৰিব কিন্তু। কাৰণ মই নতুন প্ৰজন্ম হয়, মই ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা। জুবিন গাৰ্গৰ সেই যিষাৰ বাক্য, সেই বাক্যষাৰক সম্পূৰ্ণ ৰূপ দিছে এজন বিশেষ যুৱকে। যুৱকজন কোন আমি আপোনালোকক চিনাকি কৰাই দিম। আৰু জুবিনদাৰ কথা সকলোৱে জানে। জুবিনদাই সাংবাদিকৰ সন্মুখভাগত এদিন খুব ধেমালি কৰি তেওঁ এই কথাষাৰ কৈছিল, কিন্তু সেই কথাষাৰৰ অৰ্থ শব্দ সম্পূৰ্ণ এতিয়া সজাই পৰাই তুলি এটা গান সৃষ্টি কৰিছে এগৰাকী বিশেষ যুৱকে, এজন মুছলমান যুৱক। আৰু সেই মুছলমান যুৱকজনে এতিয়া জুবিন গাৰ্গৰ বাবে সপোন, জুবিন গাৰ্গৰ যিসমূহ হেঁপাহ আছিল সেইসমূহ সকলোখিনি সম্পূৰ্ণ কৰিব বিচাৰিছে। গতিকে সেই যুৱকজনৰ সৈতে আমি পৰিচয় হওঁ আহক। মোৰ সৈতে আছে এয়া ইমদাদ প্ৰতিম। এটা গান গাই দিলে কিনো হ'ব দেশৰ অৱস্থা। গতিকে এই গানটো গাই এতিয়া খুব জনপ্ৰিয় হৈ পৰিছে ইমদাদ। আৰু আমি বহুদিনৰ পৰা কথা বতৰা পাতি আছোঁ, কিন্তু আমি সময় পোৱা নাই আমি লগ পাবলৈ। আজি লগ পাইছোঁ। ইমদাদ, কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। আৰু আপোনালোকৰ যাতে মানে গানটোৰ কাৰণে ইমান ধুনীয়াকৈ ৰেছপঞ্চ দিছে সকলোৱে, সেইটো কাৰণে ভাল লাগিছে। আৰু গীতটো মই ভবা নাছিলোঁ যে এনেকৈ সকলোৱে আঁকোৱালি ল'ব, আদৰি ল'ব। আৰু আচলতে দাদাৰ স্মৃতিত কৰা হৈছিলে, আৰু দাদাৰ আমি শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে কৰা হৈছিলে। আৰু সেইকাৰণে নামাকৰণ কৰিছিলোঁ দাদাৰ সেই বিখ্যাত ধেমালিটোৰ পৰাই, এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা। আৰু এই দেশৰ অৱস্থাটোত মই আচলতে কিবা এটা মানে ভাবিছিলোঁ যে ধেমালি কৰি লোৱা দাদাই দেশখনৰ কথা ভাবিছিলে বা আমাৰ অসমখনৰ কথা ভাবিছিলে, তেতিয়া তেনেকৈ গীতটো জন্ম হ'ল। আৰু এতিয়া কি হ'ব, এতিয়া দেশৰ অৱস্থা কি হ'ব? গানটো তুমি ৰচিলা, কি হ'ব এতিয়া? এতিয়া দেশৰ অৱস্থাটো মানে কি আৰু, এতিয়া চৰকাৰক আপুনি মই ডাইৰেক্ট প্ৰশ্ন কৰিছোঁ যে 2 মাহ হৈ গ'ল এতিয়ালৈকে আমি একো সুমূত্ৰ পোৱা নাই আমাৰ অসমবাসীয়ে। এতিয়া কেতিয়াকৈ চৰকাৰে আমাক সেই মানে সত্যটো জানিব দিয়ে, অসমবাসী বৰ আগ্ৰহে ৰৈ আছে। আৰু এটা কথা কওঁ, যাতে জনসাধাৰণে যি শাস্তি বিচাৰিছে সেই শাস্তি হওক, চৰকাৰে দিয়া শাস্তি নালাগে। গোটেই ৰাইজৰ লগত সিদ্ধান্ত কৰি সেই শাস্তিহে আমাক এতিয়া মানে দৰকাৰ হৈছে। আৰু এতিয়া ইমদাদে যিটো গীত লিখিলে, যে সেই গীতটো এতিয়া যথেষ্ট জনপ্ৰিয় হৈছে, সকলোৱে চাইছে। অকণমান যদি গাই দিয়া হয়, আৰু কেনেধৰণে এই গানটো লিখিবৰ বাবে, গানটো গাবৰ বাবে কেনেধৰণে অনুপ্ৰেৰণা পোৱা হ'ল? গীতটো যেতিয়া দাদাক জ্বলাই আছিলে মৃতদেহটো, তেতিয়া মানে মই বেলেগে ক'ব নালাগে আৰু প্ৰতিজন অসমীয়াই গম পাইছে আৰু কেনেকুৱা লাগিব। তেতিয়া দাদাক কিছুমান কথা ৰৈ গৈছিলে মনত ক'বৰ কাৰণে। সেই কথাখিনি আমি কৈছিলোঁ যে শেষ বিদায় জনালোঁ তোমাক উভতি নহাৰ বাটে, হেঁপাহ আছিল লগ পোৱাৰ তোমাক প্ৰাণ ভৰি চাবলৈ, কলিজাৰ মাজতে ৰাখিছোঁ তোমাকে আঁতৰি যাবলৈ নিদিবা দূৰণিলে। তাৰপিছত সেই আৰু আকৌ এটা লাইন গাই দিলে কি হ'ব, সেই বিখ্যাত ধেমালিটো আমি নামাকৰণ কৰিছোঁ, তেনেকুৱা ধৰণৰ গানটো। সেই গানটো গাই দিব লাগে এতিয়া অকণমান। এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই, তুমি নাথাকিলে কিনো কৰোঁ ভাবি পোৱা নাই। মানুহৰ সংবিধান দিলা তুমি জীৱন দান, আজিও শিশু মই আমি তোমাৰ সন্তান। এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই।
আৰু জুবিন গাৰ্গে কোৱা এই যিষাৰ বাক্য বা যিটো তেওঁ এটা খুহুতীয়াভাৱে এইটো গাইছিল সাংবাদিকৰ সন্মুখত, সেই কথাখিনিও আমি সঁচাকৈয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। এটা লাইন গাই দিলে দেশৰ অৱস্থানো কি হ'ব? জুবিন গাৰ্গে সদায় আমাৰ ৰজাতন্ত্ৰত যিখিনি ব্যৱস্থা বা যেনেধৰণে আমাৰ কাম কাজবোৰ হৈ আছে সেইসমূহৰ ওপৰত কেনেধৰণে কথা বতৰাসমূহ কৈছিলে। গতিকে ৰাইজৰ পক্ষত থাকি আমাৰ প্ৰিয় শিল্পীগৰাকীয়ে সদায় গান গাইছিল। কিন্তু এই ইমদাদ দৰ নিচিনা যিসমূহ উঠি অহা নতুন প্ৰজন্মৰ শিল্পী আছে সেইসকলে এতিয়া জুবিন গাৰ্গক আদৰ্শ হিচাপে লৈ ওলাই আহিছে। ইমদাদ প্ৰতিম, এতিয়া নামটো আমি যিহেতু প্ৰতিম তুমি এতিয়া সন্নিৱিষ্ট কৰিছা, এজন মুছলমান ল'ৰা, গতিকে নাম চেঞ্জ কিয় কৰা হ'ল? দাদাই কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এইটো হয় চিনেমাৰ মানে ডাইলগ আছিলে, কিন্তু মঞ্চত বহুতবাৰ তেওঁ মানে আমি কোৱা দেখা পাইছোঁ। আৰু মই ভাবোঁ যে সঁচাকৈ আচলতে এনেকুৱা হ'ব লাগে মানুহৰ থিংকিংটো। মই মুছলিম সম্প্ৰদায়ৰ ল'ৰা হয়, তাৰপৰা দাদাক আচলতে নিজৰ ষ্টাইলটো দেখিলেও তেনেকুৱা যেন লাগে মানে দাদাক। মানে কোনো ধৰ্মৰ ভেদাভেদ নাই দাদাৰ, আৰু সদায় বিচাৰিছিলে যে হিন্দু হওক মুছলিম হওক যে এইবিলাক মই থকাত অসমত এনেকুৱা নহ'ব আচলতে। সেইটো কাৰণে মই কি কৰিলোঁ, মোৰ নামটো ভাবি চিন্তি চালোঁ, চাই তেতিয়া মই কি কৰিলোঁ, এই ইমদাদ তেতিয়া মই খুব বিচাৰিলোঁ নামটো কি কৰোঁ। তেতিয়া মই এটা কনচেপ্ট আহি গ'ল যে মই এতিয়া মুছলিম ল'ৰা হয় যে মই মুছলিমক বেয়া পাওঁ বা হিন্দুখনিক বেয়া পাওঁ সেইটো নহয়। মানে মই মুছলিমকো ভাল পাওঁ, হিন্দুকো ভাল পাওঁ, মই সকলো মানে জাতিকে মই ভাল পাব লাগিব নাম্বাৰ 1। আৰু মোৰ নিজৰ মানে যিহেতু মই মুছলিম ল'ৰা হয়, সেইটো কাৰণে মোৰ নামটো ইমদাদ আৰু প্ৰতিমটো হৈছে হিন্দু মানুহৰ নাম। তো সেই দাদাৰ বাক্যশাৰীত মোৰ নামটো মানে মই সলনি কৰি দিলোঁ। এতিয়া মই ইমদাদ প্ৰতিম বুলি চাগে আজি কাঞ্চনজংঘাৰ পিছৰ পৰা এতিয়া মোক ইমদাদ প্ৰতিম বুলি চিনি পায়। এনেকৈ মোৰ নামটো ইমদাদ আলিহে আছিলে। ইমদাদ আলি এতিয়া হ'লগৈ ইমদাদ প্ৰতিম। আৰু জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এইসকল নতুন প্ৰজন্মই এতিয়া আগুৱাই গৈছে আৰু গান সৃষ্টি কৰিব লাগিব জুবিন দাৰ কাৰণে। এতিয়া মোৰ যিমানখিনি গান আহিব অকল মানে দাদা থাকিবই লাগিব। আৰু এখন মই ক্লাছত নোযোৱা আগৰ পৰা মই দাদাক ভাল পাইছিলোঁ। 3 বছৰ বয়সৰ পৰা মোৰ মনত আছে এটা গীত শুনিছিলোঁ, অলপ বিহুসুৰীয়া গীত এটা শুনিছিলোঁ, দেউতাক কৈছিলোঁ কোনে গাইছিলে, তেতিয়া কৈছিলে জুবিন গাৰ্গে গাইছিলে। মোৰ আজিও সেই বস্তুটো মনত আছে, খুব বাজিছিলে, এখন বিয়া আছিলে। তো তেতিয়াৰ পৰা মানে এনেকুৱা আমাৰ তেজত ইমান বেয়াকৈ সোমোৱাই ল'লোঁ, মানে এনেকুৱা এটা চুক নাই বোলো দাদাক সোমোৱাই থোৱা নাই। সেইকাৰণে প্ৰতিটো গান মানে দাদাৰ নামত উৎসৰ্গিত হ'ব। এতিয়া মোৰ আজি আপোনালোকক কৈছোঁ, প্ৰথমবাৰ কৈছোঁ আজি 2024 মোৰ নেক্সট এটা গীত আহি আছে, সেইটো বিহুসুৰীয়া গীত, সেইটো দাদাৰ নামত মই উৎসৰ্গা কৰিছোঁ। মানে গোটেই কনচেপ্টখিনি দাদাৰ নামতে খেলিছে, আমি দাদাকে উৎসৰ্গা কৰিছোঁ। আৰু তো নেক্সট গীতটো শুনিব, আৰু সেই গীতটো একদম টোটেলি আমি বেলেগ ধৰণে কৰি আছোঁ। আৰু এতিয়া গোটেই জীৱনকাল আমি চাইছিলোঁ যে জুবিন গাৰ্গে কেৱল গীতৰ মাজেৰেই নহয়, আমাৰ যিসমূহ আৰ্তনাদ দুখীয়া দৰিদ্ৰ মানুহকো সহায় কৰিছিল। এতিয়া সেই সপোনবোৰ ইমদাদে কেনেধৰণে পূৰণ কৰিব বিচাৰিব? সেই সপোনবোৰ এনেকুৱা আছিলে, এতিয়া আমি বাৰু কেনেকুৱা, আমি 10 টকা লৈ পিনি গুৱাহাটী অহা ল'ৰা, এটা শূন্য এটা লৈ গুৱাহাটী অহা ল'ৰা। কিন্তু আমি কেতিয়াবা এনেকুৱা ছিষ্টেম হয়, ধৰি লওক আমি কেতিয়াবা নিজৰ খাবলৈ নাথাকিলেও মানে মানুহজনৰ দুখ দেখিলে আমাৰ বেয়া লাগে। মানে সেইটো প্ৰতিজন মোৰ বুলিয়ে নহয়, প্ৰতিজন চাগে জুবিন অনুৰাগীবিলাকৰ এনেকুৱা এটা ছিষ্টেম আছে। মানে মোৰ এতিয়া লগৰ ল'ৰা আছে কিছুমান, সি নিজে নাখাই চৰাইৰ বাবে সি চাউল আনে, সেইটো জুবিন দাৰ পাগল। তো এতিয়া কথাটো কি হ'ল, অকল গানৰ মাধ্যমেই নহয়, প্ৰতিজন অসমীয়াক কৈছোঁ যাতে দাদাই যিমানখিনি ভাল কাম কৰিছিলে, মানে এনেকুৱা এজন ব্যক্তি আমাৰ অসমত জন্ম হ'ল, তেওঁৰ নজনা বস্তু একো নাইকিয়া। এতিয়া যদি কোনোবাই যদি গান গাই ভাল পায়, সি হয়তো গিটাৰ বজাব নাজানে বা কীবৰ্ড বজাব নাজানে, বোলে নাই মই অকল গান গাইছোঁ, গানতে ফ'কাছ দিম, এভৰিথিং বস্তু জানিছিলে। মিউজিকৰতো এনেকুৱা এটা বস্তু নাই চব। আৰু দাদাই মানে কি নজনা বস্তু যে কিবা আছে, মানে সেইটো চব জানে। মানে আপুনি যাৰ কথা সুধি দিয়ে চব জানে, গোটেই আপোনাক ইতিহাস বুৰঞ্জী কৈ দিব মানে। তো মই ভাবোঁ মানে তেনেকুৱা এজন মানুহ মানে অসমত, মই এতিয়া কি বুলি ক'ম আৰু, মই শ্ৰীকৃষ্ণৰ পিছৰ ব্যক্তিজন বুলি মানে মই ধৰি লওঁ। আৰু ভগৱান সকলোৰে বাবে এজন মানে ভগৱানে জানিব লাগিব ন, চব যদি আয়ত্ব কৰিব পাৰে। আমাৰ মাজত আছে, তেওঁ সদায় আমাৰ বুকুৰ মাজত আছে, তেওঁ কায়িক অৱস্থাত নাই, কিন্তু জুবিন গাৰ্গৰ হেঁপাহখিনি, সপোনখিনি, সৃষ্টিখিনিক আমি আগুৱাই লৈ যাব লাগিব। আৰু এটা কথা কওঁ, মই এতিয়া বাৰু চৰকাৰে ন্যায় দিছে নিদিছে বাৰু, সেইখিনি পৰ্যায়ত কেনেকৈ ন্যায় দিব মই সেইটো ইমান ভালদৰে মই নেজানো। আৰু ৰাইজে জনসাধাৰণে জনামতে আচলতে চৰকাৰে
তেওঁক ন্যায় দিয়ক আৰু এটা কথা কওঁ কি আৰু যিকেইজন লগত গৈছিলে ন মৃত্যুৰ কাৰণটো বাৰু মই নাজানো ক'ত কি হৈছিলে কিন্তু যিকেইজন মানুহ যেতিয়া ছিংগাপুৰ গৈছিলে ন তো তেতিয়া এজন মানুহনো ক'ব নোৱাৰিলে নে দাদা আপুনি নানামিব তলপানীত ইমানকেইজন মানুহ আছিলে কিন্তু তাত দেখা পাইছিলোঁ আমি ভিডিঅ'ছবিলাক আপুনি চাইছিলে চাগে জুবিন দা যাওক আকৌ ঠেলি দিয়া হৈছিলে কিন্তু তেওঁ জনা নাছিলে যে আমাৰ কাৰণে তেওঁ কোন আছিলে মানে উপলব্ধি কৰিব নোৱাৰিলে তো ইমান বেয়াকৈ সিহঁতৰ শাস্তি হওক একদম ডাইৰেক্ট কৈছোঁ একদম চিধাকৈ কৈছোঁ দাদাই কৈছিলে যে চিধা মানুহ চিধা কথা কওঁ চৰকাৰে যি শাস্তি প্ৰদান কৰিছে সেইটো নহয় জনসাধাৰণৰ মতে শাস্তি দিব লাগিব কিন্তু একদম এৰি যাব নোৱাৰিব কিন্তু কাৰণ মই নতুন প্ৰজন্ম হয় মই ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ জ্বলাবও পাৰোঁ সেইটো দাদাই কৈ থৈ গৈছিলে এতিয়া আমিও কওঁ যে আমি নতুন প্ৰজন্ম হয় ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ জ্বলাব পাৰোঁ কিন্তু তো এইটো ন্যায় লাগিবই মানে যদি বেমাৰ হৈ ঢুকাইছে ন' প্ৰব্লেম কোনো কথা ক'ব নাই যদি বেলেগ এটা কাৰণত যদি ঢুকালে হয় আমি ক'ব নাযাওঁ কিন্তু তাত নামোতো দাদাক নেদেখিলে নেকি কোনো কিয় ঠেলি দিয়া হৈছিলে আৰু জেকেট অলৰেডি পিন্ধি যোৱা নাছিলে দেখা পাইছে স্পষ্টকৈ ক'ব পাৰিলে হয় যে জেকেটটো আপুনি পিন্ধি যাওক আপুনি নামিব নোৱাৰে দেই দাদা আৱেগিক আছিলে কথা ক'লে শুনিলে হয় দুজন মানুহে কোৱা হ'লেও শুনিলে হয় পাঁচজনে কোৱা হ'লেও দাদাই শুনিলে হয় কথাটো কিন্তু কিয় এবাৰো কোৱা নহ'ল মোৰ মতে গোটেইকেইজনক এৰেষ্ট কৰিব লাগে আৰু যোনকেইজন আছিলে তাত গোটেইকেইজনক আৰু এতিয়া মাত্ৰ কেইজনমানক এৰেষ্ট কৰি এতিয়া যিহেতু তদন্ত চলাই আছে আৰু ইতিমধ্যে 10 ডিচেম্বৰত সেইখন আহিব চাৰ্জশ্বিট তাৰ পিছতহে আমি গম পাম এতিয়া আমি বহুত দীঘলীয়া হৈ গৈছে আমি সময়ো বেছি নাপাওঁ গতিকে ইমদাদক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমদাদ আলিৰ পৰা ইমদাদ প্ৰতিম হ'ল আৰু জুবিন গাৰ্গক আমি আগুৱাই লৈ যাব লাগিব নহয়নে হয় সেইটোৱে কওঁ আৰু এতিয়া প্ৰতিজন অসমীয়াকে কওঁ যে দাদা নাই বুলি যে আমি বহি থাকিম আৰু এতিয়া মানে কিছু লোকে সেই সুবিধাবিলাক ল'ব কিয়নো বেয়া কামৰ সুবিধা ল'ব যাওঁতে কিন্তু বাধা দিয়া মানুহ আছিলে জুবিন গাৰ্গ এতিয়া কিন্তু সেই বাধা দিয়া মানুহজন নাইকিয়া হৈ গ'ল সেইটো কাৰণে এতিয়া আমি নিজে কৰিব লাগিব সকলো ওলাই আহক জয় জুবিন গাৰ্গ বুলি ওলাই আহক জয় অসম বুলি ওলাই আহক প্ৰতিটো বেয়া কামত আমি প্ৰথমতে মাত দিম এইটো সকলোৱে এতিয়াৰ পৰাই আচলতে প্ৰতিজ্ঞা কৰক আপোনালোকে তো সেইটোৱে কৈছোঁ আৰু ধন্যবাদ আপোনালোকে চেনেলৰ মাধ্যমেও কিছুমান দুই এষাৰ কথা ক'বলৈ সুবিধা দিয়াৰ বাবে ঠিক আছে আমিও তোমাক শুভেচ্ছা জনাইছোঁ উঠি অহা তুমি শিল্পী তুমি আগুৱাই যোৱা জুবিনদাৰ সৃষ্টিখিনিক আগুৱাই লৈ যোৱা গতিকে ইমান সময় আমি ইমদাদ আলি ওৰফে ইমদাদ প্ৰতিমৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ আৰু তেওঁ জুবিন দাক লৈ যিটো গীত ৰচিছে সেই গীতৰ কথাও আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ আমি যত্ন কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত